39,000 পাই আছে আপোনালোকে আইফোন। হেল্ল গাইস, কি খবৰ? আশা কৰো সকলো ভালে আছে। আপোনালোকক আজি নতুন ষ্টক দেখাম, মানে একদম চাৰিফালে দেখা পাই আছে ষ্টক, মানে এ টু জেড ইফালৰ পৰা শেষ হোৱা নাই ষ্টক। তো চাই থাকক ভিডিঅটো শেষলৈকে। ইফালে আছে বস, কি ষ্টক দেখাব আজি? আইফোনৰ দেখাই তো। আইফোনৰ হয়, অফাৰ কিবা আছে? অফাৰ থাকিব, চাই থাকক ভিডিঅটো লাষ্টলৈকে। আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক। অফাৰ আহি আছে, বাম্পাৰ অফাৰ আহি আছে। ইনষ্টাটো অফাৰ চলি আছে, গিভৱে চলি আছে। এটা আজিৰ পৰা ষ্টাৰ্ট হৈছে, ইনষ্টাত গিভৱে চলি আছে। লগ আপোনালোকে মাইছা মোবাইল ষ্টৰ ইনষ্টাটো ফলো কৰি ল'ব। হয়, 5টা এয়াৰপডছ আছে, 5টা ৱাচ আছে, আইফোন 11 এটা আছে। আইফোন 11ও আছে অফাৰত। গিফট দি আছে নেকি 11টো? 11টো গিফটে দি আছো। ওয়াও, হোলিৰ কাৰণে স্পেশাল অফাৰ। তো যাওক ইনষ্টাগ্ৰামটো ফলো কৰি থৈ দিয়ক। তো গাইস, ফোন মাৰি সকলোৱে সুধি থাকে এড্ৰেছটো ক'ত, এড্ৰেছটো ক'ত। এড্ৰেছটো হৈছে আমাৰ দাদাই কৈ দিব এড্ৰেছটো ক'ত আছে। দোকানখন আছে হাতীগাঁও, গুৱাহাটীত। হয়, এইটো হাতীগাঁও সিজুবাৰী চাৰিআলিৰ পৰা লেফট টাৰ্ণ যেতিয়া ল'ব, লেফট টাৰ্ণ লৈ অলপ আহি দেখা পাব মাইছা মোবাইল ষ্টৰ বুলি আছে। অপজিটত লিটল এঞ্জেল স্কুল আৰু সুফি কিটচেন বুলি আছে। আৰু সবচে ইজি হয়, আপোনালোকে গুগল মেপত যাওক, যাই পেলাই ডাইৰেক্ট মাইছা মোবাইল ষ্টৰ বুলি কওক। আৰু মাইছা মোবাইল ষ্টৰৰ আচলতে স্পেলিংটো ভিডিঅ'ত দিয়াই থাকে, MAISH। এইটো চাওক। বহুতে কি হয়, ভুলকে মাৰাৰ কাৰণেও কেতিয়াবা গুগল মেপত নাপায়। পোনপটে ক'ৰ পৰা আৰম্ভ কৰিব? 14 Pro Max ৰ পৰা দেখাই দিওঁ। 14 Pro Max চাই লওক। এইটো 14 Pro Max হয়, 89% বেটাৰী হেল্থ আছে, 128 GB। হয়, এবাৰ মাত্ৰ 85,000 ত দি দিম। 85,000 ত 14 Pro Max চাই লওক, কতো নাপায়। আৰু লগতে 1 মাহৰ গ্যাৰান্টি থাকিব। ওয়াও, চাওক। তাৰ পিছত 14 Pro Max 128 GB, 94% বেটাৰী হেল্থ আছে, হয়, 24 তাৰিখলৈ ওয়াৰেন্টি আছে, সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি আছে। এটো আহিব মাত্ৰ 89,000 পাই আছে আন্ডাৰ ওয়াৰেন্টি থকা আইফোন 14 Pro Max। তাৰ পিছত আহিলে তোমাৰ 13 Pro Max। 13 Pro Max এটো 1 মিনিট বেটাৰীটো দেখাই দিছো মই। 86% বেটাৰী হেল্থ আছে, 256 GB, আহিব 68,000 ত। হয়, একদম নতুন কন্ডিশনৰ হৈ আছে। 68,000 ত 256 GB আইফোন 13 Pro Max। তাৰ পিছত সিলভাৰ কালাৰ 256 GB, 84% বেটাৰী হেল্থ আছে। হয়, এটো আহিব 68,000। তো নেক্সট চাও পাৰে আপোনাৰ কি আছে নেক্সট টু 12 Pro Max। 12 Pro Max 128 GB হয়। হয়, 86% বেটাৰী হেল্থ হয়, একদম ব্র্যান্ড নিউ হৈ আছে। আচ্ছা, এটো আহিব 48,000। 48,000 ত পাই আছে, একদম গোল্ড কালাৰৰ চাব পাইছে আপোনালোকে, এটা স্ক্ৰেচ নাই, চাব পাইছে। ওয়াও, গোল্ড কালাৰ। লাগিলে লগ কন্টাক্ট কৰক আৰু আহক আৰু লৈ যাওক। নেক্সট কি আছে? অফাৰ কৈছিল নহয় গাইস, ভিডিঅ'ৰ প্ৰথমতে অফাৰ আছে। অফাৰ কি আছে এতিয়া? 12 Pro Max। 12 Pro Max হয়, বেটাৰীটো দেখাই দিছো। 87% বেটাৰী হেল্থ আছে, 128 GB। হয়, ইয়াৰে বেক কেমেৰা এটা সেন্স আছে। বেক কেমেৰা সেন্স আছে। হয়, এটো মাত্ৰ আহিব 39,000 ত দি দিম। লাষ্ট প্ৰাইস 39,000। 39,000 ত পাই আছে আপোনালোকে আইফোন 12 Pro Max, যেটো নেকি আপোনালোকে 12 Pro এ নাপাব। এটো পাই আছে আপোনালোকে মাত্ৰ 39,000। তো নেক্সট কি আছে? 14 Plus 128 GB, ইয়েলো কালাৰ হয়, একদম নতুন কন্ডিশন আছে। ওয়াও, চাওক না গাইস, কালাৰটো। এটো কালাৰ নাপায়, বহুত কম পায়। 97% বেটাৰী হেল্থ আছে। হয়, 50,500 আহি যাব। 50,500 কালাৰ চাওক গাইস, মোৰটো একদম সেলেকি দিব লাগি আছে। কালাৰটো দেখি আপোনালোকে দেখা পাইছে, এটো এটা স্ক্ৰেচ নাই, সিঙ্গেল এটা ডেন্ট নাই, চাব পাইছে, একদম ব্র্যান্ড নিউ কন্ডিশন। তো নেক্সট কি আছে? তাৰ পিছত 14 Plus ব্ল্যাক কালাৰ। হয়, এটোৰ 97% বেটাৰী হেল্থ আছে। হয়, সাৰ্ভিস চেণ্টাৰৰ আৰু 3 মাহ ওয়াৰেন্টি আছে। সাৰ্ভিস চেণ্টাৰৰ 3 মাহ ওয়াৰেন্টি আছে। আৰু ইয়াৰে কি হয়, ডিসপ্লেটো সাৰ্ভিস চেণ্টাৰৰ পৰা চেঞ্জ কৰি দিছে। সাৰ্ভিস চেণ্টাৰৰ চেঞ্জ আছে। হয়, এটো 50,000 তে কৰাই দিম। লাষ্ট 50,000 তে পাই যাব। হয়, আৰু সাৰ্ভিস চেণ্টাৰৰ 3 মাহ ওয়াৰেন্টি আছে। সাৰ্ভিস চেণ্টাৰ। হয়, বেটাৰী আছে 97%। ওয়াও। তাৰ পিছত 14 Plus 87% বেটাৰী হেল্থ আছে, একদম নতুন কন্ডিশন। সৰু স্কেচো নাই, এটো আহিব 50,500। 50,500 ত পাই আছে, চাওক আপোনালোকে। তাৰ পিছত 15 11 মাহ সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি আছে। হয়, 100% বেটাৰী হেল্থ আছে। হয়, এটো 59,000 ত আহি যাব। 59,000 ত 15 পাই আছে, 100% বেটাৰী হেল্থ, 11 মাহ ওয়াৰেন্টি আছে। হয়, মই এদিনা ভিডিও এটা চাই আছিলো, এটো 100% ওলোৱাৰ কাৰণে মনত পৰিছে। হয়, একচুয়ালি কি কৈছে ভিডিওটোত, কৈছে বলে 100% হলে ফোনটো ল'ব নালাগে। 100% কোনটো ল'ব নালাগে, যেটো নি বুজ কৰা থাকে বা বেটাৰী চেঞ্জ থাকিলেও প্ৰবলেম নাই, যদি অৰিজিনাল বেটাৰী লাগি আছে। হয়, আৰু বেটাৰী হেল্থটো কমি গলে তো অবভিয়াসলি বেটাৰী চেঞ্জ কৰিবই লাগিব। হয়, এটো কি হয়, 100% আছে, একমাহ পুৰণা ফোনটো অবভিয়াসলি 100% থাকিব, কেতিয়াবা 6 মাহ 7 মাহলৈকে 100% থাকে। হয়, এনেকুৱা নহয় যে 100% থাকিলে ল'ব নালাগে।
এটা মই দেখাই দিছো 12 এটা আছে মোৰ তাত 100% আছে 12 তো 100% থকা কোনো কাৰণে নহয় কাৰণ 12 তো আপোনাৰ 2 বছৰ হৈ গল থাকে কেতিয়াবা থাকে এনেকুৱা নহয় কেতিয়াবা বেটাৰীটো চেঞ্জ কৰা থাকে হয় এটুত কি হৈছে বুষ্ট কৰা আছে এটু 12 চাব পাৰে আপোনালোকে এটু 12 চাওক আপোনাৰ 100% বেটাৰী আছে এটু বুষ্ট কৰা আছে এটু বুষ্ট কৰা আছে আচ্ছা আসলে কথাটো এনেকুৱা নহয় যে 100% থাকিলে অকল ফোনটো ল'ব নালাগে এটু মেইন হেৰি নহয় আসলে ফোনটো চাই ল'ব লাগে আসলে কোনটো মডেল হয় কি হয় এটা সব আপুনি যদি 6s ল'ব বিচাৰে ইয়াৰে 100% থাকিব পাৰে কি হয় 6s বা 7 8 এবিলা হল 2 বছৰ 3 বছৰ পুৰণা মডেল এবিলাকৰ বেটাৰী চেঞ্জ কৰিবই লাগিব নহলে কি হ'ব 10 মিনিট বা 15 মিনিটও নচলিব আচ্ছা এটো মেইন কথা আৰু এনেকুৱা নহয় যে 100% থাকিলে মানে ফোনটো ল'ব নালাগিব বা কিবা কৰিব নালাগিব এনে একো নহয় আৰু আমাৰ যি থাকে ষ্টকটো মই পুৰা কৈ ফেলে দিও হয় আৰু কোনো ওপেন বক্স বা কিবা বুলি কৈ ফেলেও বিক্ৰী নকৰো আৰু আমি প্ৰত্যেক থাকে এটো থাকে মাজতে কি হয় আমাৰ ভিডিওৰ থাৰ্মেল এটা ইউজ কৰি ফেলে এই ভিডিওটো আপলোড কৰিছে মানে ওপেন বক্স বুলি কোৱা বুলি মই আজিলৈকে চাই এনেকুৱা এটা ভিডিও নে কোনো ভিডিওতে ওপেন বক্স বুলি কোৱা এটা সব 15 আছে মোৰ তাত একমাহ পুৰানা বুলি কৈছো কেতিয়াবা 4 দিন পুৰানা ফোন আহে 4 দিন পুৰানা বুলি কয় এটো সব এটো লৈছিলে লৈ ফেলে 4G ফোন 5G বুলি ভাবি ফেলে লৈছিলে লোৱাৰ দিনাই এক্সচেঞ্জ কৰি দিছে তো মই কৈ বিকব বাৰু এটো সিলপেক ফোন বুলি এবাৰ জাস্ট খুলিছো লগে লগে থৈ দিছো এইকাৰণে আমি মিছা কথা কৈ ফেলে নিবিকো সিলপেকো থাকে এইটো যেটো জেনুইন এটোয়ে কৈ ফেলে বিক্ৰী কৰা যায় আচ্ছা তো গাইস আমি আপোনালোকে গমে পায় আমি কোনো ভিডিওত ওপেন বক্স বুলি কয় আমাৰ ফোন বিলাক কোৱা নযায় যে ওপেন বক্স বুলি কোৱা নযায় এইটো যে 11 মাহ হৈছে এটো 100% বেটাৰী হেল্থ আছে আপোনালোকে 11 মাহ সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি পাব এটো আমি ওপেন বক্স বুলি নকয় এটো সেকেন্ড হ্যান্ড হয় তো দাদাই ভালদৰে বুজাই দিলে আপোনালোকক যে এটো ওপেন বক্স নহয় সেকেন্ড হ্যান্ড হয় আইফোন 14 বেটাৰীটো দেখাই দিছো মই আইফোন 14 100% বেটাৰী আছে এটো 10 মাহ সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি আছে এটো 10 মাহ সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি আছে তো চাও মাত্ৰ 48500 ত পাইছে আইফোন 14 এটা স্ক্ৰেচ নাই একদম ব্র্যান্ড নিউ 2 মাহ হৈছে আৰু সাৰ্ভিস চেণ্টাৰৰ 10 মাহ ওয়াৰেন্টি আছে 100% বেটাৰী হেল্থ আছে 48500 ত পাই আছে এটো 100% আছে 14 হয় হয় এটোৰ আপোনাৰ 10 মাহ ওয়াৰেন্টি আছে হয় এটো পাই যাব 48500 ত পাই আছে তাৰ পিছত এটো ইয়েলো কালাৰ চাও এটো 99 নে 98 কিবা থাকিব লাগে 1 মিনিট দেখাই দিছো পুৰা চাব পাইছে এটো 99% বেটাৰী হেল্থ আছে হয় এটো আহিব মাত্ৰ 48000 ওয়াৰেন্টি কিবা আছে নি ওয়াৰেন্টি আছে এটো 10 মাহে আছে 99 থাকিলে হয় তাৰ পিছত আৰু এটা আছে তো আপোনাক দেখাই দিছো 100% আছে 100% আছে এটো 10 মাহ ওয়াৰেন্টি আছে গোটা গিটাৰে 10 মাহ ওয়াৰেন্টি আছে 10 মাহ ওয়াৰেন্টি আছে আপোনালোকে 14 দেখা পাইছে 4-5 পিস এতিয়া ষ্টকত আছে মাইসা মোবাইল ষ্টৰত আপোনালোকে ডিসপ্লে দিয়া আছে নাম্বাৰটো কল কৰি লব 99 আৰু 100% আছে 99 আৰু 100% আপোনালোকে সাৰ্ভিস চেণ্টাৰ 10 মাহৰ ওয়াৰেন্টি পাব তো নেক্সট কি আছে নেক্সট আছে 14 Pro 14 Pro হয় 1GB মে দেখাই দিছো এটো চাওক চাব পাইছে এটো 256GB গোল্ড কালাৰ হয় একদম ব্র্যান্ড নিউ হৈছে হয় বেটাৰীটো দেখাই দিছো 88% বেটাৰী হেল্থ আছে 88% বেটাৰী হেল্থ আছে চাব পাইছে ব্র্যান্ড নিউ হৈছে হয় এটো কিমানৰ আহি আছে এটো 77000 দি দিম 77000 ত আইফোন 14 Pro এটা সৰু স্কেচো নাই স্যাৰ এটা সিঙ্গেল ডেন্ট নাই এটো চাওক 70 বিল বক্স কেবল লগতে 7000 তাৰ পিছত 14 Pro আৰু এটা 128GB 128 90 ৰ ওপৰত থাকিব লাগিব বেটাৰী 90 ৰ ওপৰত আছে সাগে চাই দি আছে আপোনালোকে দেখা পাইছে এয়া স্ক্ৰিনত 91% আছে এটো দি দিম 76000 75000 পৰে 75000 লাষ্ট চাওক গোল্ড কালাৰৰ এটো আহি আছে আপোনালোকৰ 77000 আৰু এটো আহি আছে আপোনালোকৰ 75000 এটো আসলে আমাৰ যেটো দাম থাকে এটো লাষ্ট দাম এটো লাষ্ট প্ৰাইস হয় মানে বহুত দূৰ পৰা আহে আহাৰ পিছত দামটো নিমিলিলে অলপ অসুবিধা হয় হয় তাৰ পিছত আপোনাৰ 12 আছে নেক্সট কি দেখাব 12 আচ্ছা 12 এটো 100% আছে বুষ্ট কৰা আছে হয় এটো আহিব 128GB মাত্ৰ 30000 আহিব লাষ্ট আহিব 30000 128GB এটো বেটাৰী কোনো হেৰি না থাকে খালি এক মাহৰ গ্যাৰান্টি থাকিব পুৰা ফোনটো তাৰ পিছত 12 হয় বেটাৰীটো দেখাই দিছো 128GB হয়
84% আছে 128GB আহিব মাত্ৰ 31000 ত তাৰ পিছত আহিব ৰেড কালাৰ ব্যাটাৰি খিনি দেখাই দিছো 88% আছে 128GB এটো আহিব 32000 হয় তাৰ পিছত আছে তোমাৰ 12 128GB এটোৰ ব্যাটাৰি দেখাই দিছো হয় 80% ব্যাটাৰি হেলথ আছে জিবি টো চাই দিছো 128GB মাত্ৰ 30000 আহিব 30000 টকাত আইফোন ষ্টাৰ্টিং নহয় ষ্টাৰ্টিং কমৰ পৰা আছে হয় কিমানৰ পৰা ষ্টাৰ্টিং পাব আইফোন 12 ৰ 27 ৰ পৰা ষ্টাৰ্ট হ'ব 33000 ৰ ভিতৰত পাই যাব 27000 ৰ পৰা আইফোন 12 পাই যাব মাইছা মোবাইল ষ্টৰত আৰু লাষ্ট কিমান আছে লাষ্ট আছে 33000 এটো 128GB 80% ব্যাটাৰি হেলথ আছে কাৰণে হয় এটো 30000 ত আহিব 30000 ত আছে তাৰ পিছত 88% ব্যাটাৰি হেলথ আছে একদম ব্র্যান্ড নিউ কন্ডিশন 64GB এটো আহিব 29000 তাৰ পিছত আইফোন 11 128GB হয় 128GB ব্যাটাৰিটো দেখাই দিছো এটো সব 99% ব্যাটাৰি হেলথ আছে 128GB এটো আহিব 23000 ত পাইছে আইফোন 11 99% ব্যাটাৰি আছে 128GB তাৰ পিছত আহিব তোমাৰ 13 Pro 256GB সিলভাৰ কালাৰ ডিমান্ডেড কালাৰ হয় এটো ব্যাটাৰিটো চাই দি আছে ব্যাটাৰিটো কিমান আছে 85% ব্যাটাৰি হেলথ আছে হয় কিমানত আহি আছে মাত্ৰ 60000 ত পাইছে আইফোন 13 Pro 256GB 13 Pro 256GB এটো 256GB এটো ব্যাটাৰি হেলথটো কিমান আছে মই চাই দি আছো ব্যাটাৰি হেলথ আছে আপোনালোকৰ 82 এটো দিম আপোনাক মাত্ৰ 57000 ত চাও 256GB যত নেকি 128GB ইয়াতকে বেছি দামত বিক্ৰী হৈ আছে ওয়াও তাৰ পিছত আপোনাৰ XR তোমাৰ 15500 ৰ পৰা 16500 ৰ ভিতৰত পাই যাব কালাৰ চাওক আপোনালোকে কালাৰ দেখা পাইছে এইবিলাক কালাৰ ব্ল্যাকত পাব অৰেঞ্জত পাব ব্ল্যাকত পাব অৰেঞ্জত পাব আৰু ব্লুত পাব চাওক আইফোন 10 কিমানৰ পৰা আহিব XR আহিব 15000 ৰ পৰা 16500 ৰ ভিতৰত 15000 15000 ৰ পৰা আপোনালোকে 16500 ৰ ভিতৰত পাই যাব XR তাৰ পিছত 10s Max ব্যাটাৰি হেলথটো মই দেখাই দি আছো ব্যাটাৰি হেলথ 75% আছে 25000 ত বিক্ৰী হয় আপোনালোকক দিম মাত্ৰ 19500 টকাত পাইছে 10s Max XS Max তাৰ পিছত আইফোন X এটো আহিব মাত্ৰ 16900 হয় তাৰ পিছত আইফোন 8 আহিব 8 প্লাস 13500 আইফোন 7 প্লাস 128GB 10000 ত আহিব 10000 আইফোন 8 হয় 8900 ত আহিব 8900 তাৰ পিছত আছে আইফোন 6s কিমানত আহি আছে 6s আহিব আপোনাৰ 5500 5500 টকাত 6s তো গাইস দেখাবলে আপোনালোকে আইফোনৰ অফাৰ দিয়া হল এতিয়া এন্ড্ৰইডত আহিব অফাৰ এন্ড্ৰইডতো আছে আপোনালোকে দেখা পাব তো আইফোনৰ ষ্টক দেখাই দিলে কিমানখিনি ষ্টক আছে আৰু এতিয়া চাও এন্ড্ৰইডৰ ষ্টক এন্ড্ৰইডৰ কৰ পৰা আহিব একদম লোয়েষ্ট প্ৰাইস এন্ড্ৰইডটো কম দামতে আহি যাব কিমান মানৰ পৰা আছে Realme 5 এটো বডিটো চেঞ্জ কৰা আছে বডি চেঞ্জ আছে এটো 3700 ত দিম 464GB চাওক এটো বডি চেঞ্জ আছে একো চেঞ্জ নাই অনলি বডি চেঞ্জ আছে কিমানত আহি আছে 3700 ত দিম 3700 ত পাই আছে Realme C3 ওয়াও 4GB 64 তো নেক্সট তাৰ পিছত তোমাৰ 5G ফোন দেখাই দাও 5G হয় OnePlus 10R 18500 ত আহিব 18500 OnePlus 9R হয় এটো আহিব 18500 হয় OnePlus 80 হয় 10 মাহ ওয়ারেন্টি আছে এটো আহিব 19000 ত OnePlus 80 এটো আহিব মাত্ৰ 17000 ত 17000 তাৰ পিছত OnePlus Nord CE 11000 আহিব 11000 তাৰ পিছত OnePlus 7 এটো আহিব 9000 ত 9000 ত OnePlus 7 পাই আছে চাওক OnePlus ৰ ষ্টক আছে বহুত আছে উলোৱা জাগা নাই কাৰণে ৰখা নাই হয় তাৰ পিছত এটো হল একদম ডেমো পিস এদিনো ইউজ কৰা নাই হয়
Vivo Oppo A78 Oppo A78 Oppo A78 এটো ডেমো পিস হয় এটো মাত্ৰ আহিব 11000 ত 11000 ত তাৰ পিছত Reno 7 Pro 17000 ত আহিব 17000 তাৰ পিছত K50i 12500 ত আহিব 10 মাহ ওয়াৰেন্টি থাকিব তাৰ পিছত Vivo V21a 12500 আহিব 1 মাহৰ গ্যাৰান্টি থাকিব তাৰ পিছত IQ Z6 9500 ত আহিব 4128GB 5G মোবাইল 4128 9500 ত আহি আছে Realme 8s 10500 6128GB 10500 6128 Poco 464 128GB এটো আহিব 7900 5G ফোন 7900 এটো আৰু ডিসকাউন্ট কৰাই দিও 7500 কৰাই দিম 7500 এটো 5G ফোন আমাৰ তাত বৰ্তমান ষ্টকত আছে 7500 পৰা চাই লওক এটো 7500 ইটোৰ লগত আপোনালোকে বিল বক্স সব কিনি পাই যাব চাৰ্জাৰ আছে সব নেক্সট তাৰ পিছত Note 8 Pro আহিব 6500 Note 8 Pro তাৰ পিছত Vivo এটো ডেমো পিস হয় Y33 128GB 12000 ত আহিব 12000 ত 10 মাহ ওয়াৰেন্টি পাই যাব ওয়াও তাৰ পিছত Realme GT Master Edition 12000 ত আহিব 12000 তাৰ পিছত Vivo Y12 364GB 5300 ত আহিব 5300 টকা তাৰ পিছত Note 8 Pro 6500 ত আহিব 6500 ত তাৰ পিছত Redmi 9 Prime 5600 ত আহিব 5600 ত তাৰ পিছত Redmi 8 আহিব আপোনাৰ 4700 Realme 7i 7300 ত আহিব 7300 Realme 5 464GB আহিব আপোনাৰ 5500 টকাত Realme 5 Poco M3 6128GB আহিব আপোনাৰ 6900 তাৰ পিছত আহিব আপোনাৰ Realme Oppo F11 Pro 7900 তাৰ পিছত A5s Oppo A5s 5900 ত আহিব 5900 তাৰ পিছত A12 464GB এক মাহৰ গ্যাৰান্টি থাকিব আহিব 5600 তাৰ পিছত Oppo F11 আহিব 7000 তাৰ পিছত Poco M2 664 আহিব 5900 তাৰ পিছত 464GB আহিব 5500 আৰু 6128GB আহিব 6900 আচ্ছা তাৰ পিছত লাহেকে কব তো নেক্সট কি আছে নেক্সট Oppo A54 আহিব 6128GB 6128GB আহিব 7900 আৰু 464GB আহিব 7300 Oppo চাওক আপোনালোকে কালাৰ চাব পাইছে একদম ভাল কন্ডিশনত মানে একদম ব্র্যান্ড নিউ কন্ডিশনত A1 কন্ডিশন আছে তাৰপিছত Vivo V15 কিমানত আহি আছে V15 Pro আহিব 7500 তাৰপিছত তোমাৰ Narzo 38 32GB আহিব 4000 তাৰপিছত তোমাৰ 10s 664GB আহিব 7000 আৰু 6128GB আহিব 7500 10s 9 Prime 464GB 10 মাহ ওয়াৰেন্টি আছে এটো আহিব মাত্ৰ 6500 10 মাহৰ গ্যাৰান্টি আছে 6500 ত পাই যাব 9 Prime তাৰ পিছত Narzo 50A 128GB আহিব 6500 তাৰ পিছত Note 10 464GB আহিব 7000 10 মাহৰ ওয়াৰেন্টি আছে 10 মাহৰ ওয়াৰেন্টি আছে তাৰ পিছত 5A 2600 ত আহি যাব 2600 Note 7 Pro 5400 আহিব 5400 একদম লাস্ট প্রাইস Note 7 Pro 464GB আৰু Note 8 Pro বহুত ষ্টক আছে মাজতে ষ্টক হে হৈ গৈছিলে কিমান কে আহিব 6500 আৰু 6900 6128GB আচ্ছা তাৰ পিছত এটো A9 2020 এটো মাত্ৰ 6000 ত দি দিম মাত্ৰ 6000 ত তাৰ পিছত 5G ফোন এটা দি দিম 7000 ত এটো চাই লওক অলপ ষ্টক স্কেচ আছে এটো সব 5G 50 মেগাপিক্সেল ক্যামেৰা 6128GB এটো অলপ স্কেচ আছে কাৰণে 7000 ত দি দিম প্লাস 7000 ত 5G ফোন মাত্ৰ 7000 ত ওয়াও তো গাইস ভিডিওটো ইমান দীঘলীয়া নকৰো দীঘলীয়া হৈ গল অলৰেডি এতিয়া আপোনালোকে এটা কাম কৰিব মাইসা মোবাইল ষ্টৰ ইনষ্টা আইডিটোত আপোনালোকে ফলো কৰিব আৰু তাতে এটা গিভআৱে চলি আছে গিভআৱেটো হল আপোনালোকে 5টা ওয়াচ
আৰু 5টা এয়াৰপডছ 5টা ওৱাচ আৰু এটা আইফোন 11 দি আছে ইনষ্টাগ্ৰাম আইডিত আপোনালোকে লোক ফলো কৰক 11 টো কেনেকৈ পাব 11 টো লাকি ড্ৰ কৰি দিম লাকি ড্ৰ হয় আৰু বাকিখিনি এনে দি দিম ভাল কমেন্ট চাই কিনে হয় তাৰপৰা তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব এইখিনি আসলে ইনষ্টাত দিয়া আছে তাৰ যদি যাক মাইছা মোবাইল ষ্টৰৰ যেটো ইনষ্টা আইডি আছে চাই লওক ভিডিঅটো এতিয়া আপলোড হোৱা নাই আজি হৈ যাব তো ভিডিঅটো আপোনালোকে লোক যাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আইফোন 11 লাভ কৰক আইফোন 11 ফ্ৰী দিয়া হৈ আছে তো যিমান সোনকালে পাৰে ইনষ্টা আইডিটো যাওক আৰু ফলো কৰক তো গাইস এখিনি এটা আপোনালোকক ক'ব বিচাৰো আপোনালোকে ভাল কমেন্ট কৰক আৰু আমাক উপদেশ দিয়ক যে আমাৰ প্ৰাইচবোৰ ঠিকে আছে নে নাই আপোনালোকৰ প্ৰাইজেবল হয় নে নহয় আপোনালোকৰ এফৰ্ড কৰিব পাৰে নে নাই এনেকুৱা কৈ দিয়ক যে দামবোৰ বেছি হৈছে কম হৈছে কৈ দিয়ক ভাল কমেন্ট কৰক তাৰ বিহুৰ আগত আমি অফাৰ দিছো বিহু আৰু ঈদৰ আগত বাম্পাৰ অফাৰ চলিব তো লোক যাই কমেন্ট কৰক ভাল কমেন্ট কৰক তো আমি গম পাম কেনেকুৱা ধৰণৰ অফাৰ লাগে আপোনালোকক তো বস্তা কৈ দিব বাকিখিনি আৰু কি হয় জেনুইন ষ্টক ল'ব লাগিলে অলপ দামটো বেছি হয় দামটো বেছি হোৱাটো মেইন বস্তু নহয় আসলে ভাল ষ্টক ল'ব লাগে আৰু যেটো ফোন মানে ভালকে চলাব পাৰি আৰু আমাৰ যিমান ফোন আছে সবতে আপোনাৰ কমতে এক মাহ গ্যাৰান্টি পাবই যদি কিবা প্ৰবলেম হয় আমাৰ কোনো ৰিপেয়াৰিংৰ চেপ্টাৰ নাই কিবা প্ৰবলেম হ'ব ডাইৰেক্ট হেটো ফোন ৰাখিম আকৌ এটা ফোন আপোনাক দি দিম তাৰ কাৰণে একো চিন্তা কৰিব লগা নাই আৰু কিবা যদি ফোনৰ এৰি থাকে কিবা চেঞ্জ থাকে কিবা থাকে ডাইৰেক্ট আমি কৈ ফেলে বিক্ৰী কৰো আসলে আৰু যদি আপোনালোকে নিয়াৰ পিছত কিবা অসুবিধা পাইছে যে কমেন্ট কৰক যে ইমানখিনি অসুবিধা পাইছো তো আপোনালোকে ৰিপ্লেস হৈ যাব কি আৰু লগে এক মাহৰটো গ্যাৰান্টি থাকে যদি কিবা প্ৰবলেম হয় ডাইৰেক্ট চেঞ্জ কৰি দিও এটো কোনো অসুবিধা নাই এক মাহৰ ভিতৰত আৰু সেকেন্ড হ্যান্ড ফোন এটা থাকিব পাৰে সব এটো আসলে আমি ইমান চেক কৰা সম্ভৱ নহয় একে লগত ইমান ষ্টক আহে প্ৰত্যেকটো ষ্টক চেক কৰি ৰাখাটো ইম্পসিবল হয় এই কাৰণে যদি কিবা অসুবিধা হয় ডাইৰেক্ট ইনস্ট্যান্ট চেঞ্জ কৰি আমি আকৌ বেলেগ এটা ফোন দিও এনেকুৱা নহয় যে কিছুমান আছে বঢ়িয়াকে ফোনটো ৰাখিব ৰিপেয়াৰিং কৰিব আকৌ এটা বেলেগ ফোন দিব তো এই কাৰণে যেটো প্ৰবলেম হয় লগে লৈ আহিলে হল ডাইৰেক্ট চেঞ্জ হ'ব আকৌ এটা লৈ যাব তো দাদাই ভালদৰে বুজাই দিলে আপোনালোকক তো ভিডিঅটো এইখিনিতে সামৰি মাৰিছো নতুন এটা ভিডিঅ লৈ আহিছো অতি সোনকালে যদি অফাৰ লাগে ভাল কমেন্ট কৰক ভাল দিয়ে আৰু যিমান পাৰে শেয়াৰ কৰক ভিডিঅটো ভাল কমেন্ট বুলি নহয় যদি কিবা বেয়া পাইছে বেয়াকে লিখক আৰু ভাল হলে ভালকে লিখক তো যদি বেয়াকে নিলিখে তেতিয়াহলে আমি গম নাপাম আসলে আমাৰ কিবা ভুল হৈ থাকিলে আমি গম নাপাম বা শুদ্ধ হৈ থাকিলেও নাপাম এটো কাৰণে যেটো ৰিয়েল হয় হেটিয়ে লিখক হয় আৰু কমেন্ট কৰক খালি তেতিয়াহে আমি গম পাম নেক্সট ভিডিঅ'ৰ কাৰণে যদি অফাৰ লাগে তেতিয়ালে কমেন্ট কৰিব লাগিব নেকি হয় কমেন্ট কৰক ভাল কমেন্ট কৰক কি অফাৰ লাগে আপোনালোকক দি আছো জলদি ঈদৰ আগত আৰু বিহুৰ আগত তো যাও বিহু আৰু ঈদৰ কাৰণে ধামাকা অফাৰ হ'ব তো আজিলৈকে ভিডিঅ'টো এইখিনিতে সামৰি পাইছো যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব